এইটো ছবি মই কেনেকৈ জানো মই কাৰণ মোৰ ল'ৰাই তোক ভাল পায় পাব পাৰে কিন্তু মোৰ দাদাক হত্যা কৰা হত্যাকাৰীৰ পুতেকক মই কেতিয়াও ভাল পাব নোৱাৰো তোমাৰ দাদাক কোনো হত্যা কৰা নাই এইটো এটা এক্সিডেন্ট হয় এক্সিডেন্ট কেছ আপুনি সজাইছে আপোনাৰ দ্বাৰা সজোৱা হৈছে কিমান টকা লৈ আপুনি কেছটো এক্সিডেন্ট কেছ কৰিলে অফিচাৰ তুমি মোক ডাইৰেক্ট চাৰ্জ কৰি কথা কৈছা যে এনেকৈ সন্দেহত চাৰ্জ কৰি কথা নকবা কি কৰিব মোৰ দাদাক মৰাৰ নিচিনাকে মোকো ইয়াতে গুলিয়াই বস্তা এটাৰ ভিতৰত ভৰাই কোনোবা এডোখৰ ঠাইৰ পৰা তলত পেলাই দিব নেকি কাৰণ আজিকালিতো মানুহ মৰাটো একেবাৰে সাধাৰণ কথা হৈ পৰিছে আৰু পুলিচৰ গাড়ীত যদি ডেড বডি লৈ যায় সেইটোতো কোনেও নাচায় কাৰণ পুলিচৰ গাড়ী কোনেও চেক নকৰে বিনিময়ত আপোনালোক দুজনৰ মাজত এটা বন্দোবস্ত হ'ব কিমান টকা লৈ আপুনি কেছটো কৰিব অফিচাৰ কিন্তু ময়ো আপোনালোকক চেলেঞ্জ কৰি ক'লো আপোনালোকে মোৰ নো মেডালো লৰাব নোৱাৰে কাৰণ আপোনালোকৰ ভৱিষ্যত বন্দী হৈ আছে মোৰ কেমেৰা আপোনাৰ ভৱিষ্যত বন্দী হৈ আছে নাপাহৰি এই কোঠাটোৰ প্ৰত্যেকটো কথাই বন্দী হৈ আছে মোৰ কেমেৰা মোৰ যদি কিবা ক্ষতি হ'ব লগে লগে আপোনালোকৰ প্ৰকৃত স্বৰূপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ যাব আৰু সকলোৱে গম পাই যাব যে আমাৰ MLA ছাৰ আচলতে কেনেদৰে মাৰিব নোৱাৰা আরে যদি মারি পেলো তেন্তে বেলেগে আমার ফটো ভাইরাল করে দিবে গতিকে তুমি এটা কাম কৰা তুমি কেমেৰাটো বন্ধ চাবা কেমেৰাটো পাবলৈ মই কি কৰিব লাগিব মোৰ দাদাক যে আপুনি হত্যা কৰিছে সেইটো আদালতৰ কাঠগড়াত স্বীকাৰ কৰিব লাগিব সেইটো কৰিলে কোনো জেল হৈ যাব পাৰে ফাঁচিও হ'ব পাৰে কিন্তু এই কেমেৰাৰ ফটোবোৰ যদি ভাইৰেল হৈ যায় খুব বেছি ইজ্জত যাব মোৰ পাৱাৰ যাব ক্ষমতা যাব সমষ্টি যাব কিন্তু পাৱাৰত থাকি মই যিমান ধন সম্পত্তি ঘটিলোঁ সেইখিনিতো অন্য এখন ঠাইত গৈ মই ৰজাৰ দৰে খাব পাৰিম নোৱাৰিম সেইকাৰণে মোক হত্যাকাৰী সজোৱা জেললৈ পঠিওৱাই মোৰ সপোন দেখিবলৈ বান্ধে মোৰ প্ৰস্তাৱত মান্তি হোৱাৰ কেমেৰাটো আমাক দি দিয়ে মই জানো মোৰ ল'ৰাটো ভাল পায় ৰাজকুঁৱাৰী কৰি ৰাখিম মাত্ৰ মোৰ প্ৰস্তাৱ মানি কেমেৰাটো আমাক দি দিয়ে চিন্তা কৰিব নালাগে তোৰ দেউতাৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ মই নিজে যাম ল'ৰাৰ লগত ছোৱালী ভালেই মিলিব জোৰা হ'ব ভাল স্যার বৰ ভাল লৰাও ভাল ছোৱালীও ভাল মুঠতে সকলোতে ভালেই ভাল কিন্তু কেমেৰাটো আমাক লাগিব তুমি এটা কাম কৰা তুমি যাৰ হাতত কেমেৰা আছে তেওঁলৈ ফোন কৰা কেমেৰাটো এলে লৈ আহিব কোৱা কিন্তু যি কৰা জলদি 12 ঘণ্টাৰ ভিতৰত যদি মই ঘৰ গৈ নাপাওঁগৈ তেনেহ'লে আপোনালোকৰ ফটোবিলাক ভাইৰেল হ'বলৈ 13 ঘণ্টাও সময় নালাগে গতিকে কথাটো ভালকে চিন্তা কৰক 12 ঘণ্টাৰ ভিতৰত মোক সুখৰে ঘৰ পোৱাৰ ব্যৱস্থা কৰক আৰু 24 ঘণ্টাৰ ভিতৰত মোৰ দাদাৰ হত্যাকাৰীক আদালতৰ কাঠগড়াত হাজিৰ কৰক Your time start now তুমি কাম কৰা তুমি এইগুলো গাড়ী লৈছো এই ঘৰত থৈ মই তুমি গৈ থাকা মই তোমাক ঘৰত